হেল্ল' গাইজ, আজিৰ এই ভিডিঅ'টোত মই দেখুৱাম 29 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা গ্ৰেড 3 গ্ৰেজুৱেট লেভেল পৰীক্ষাৰ প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান। একদম 150টা প্ৰশ্নৰ সমাধান আছে। আপোনালোকে নিজৰ প্ৰশ্নৰ লগত মিলাই ল'ব আপোনাৰ কিমানটা শুদ্ধ হৈছে কমেণ্ট বক্সত জনাব। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। তো এইটো প্ৰথম প্ৰশ্নটো আছিলে লাডাখৰ চিয়াচেন কোনটোৰ এক উদাহৰণ? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব হিমবাহ, অপশ্যন বি। 2 নম্বৰ প্ৰশ্ন 16%ৰ 16 + 16 হোল স্কোৱাৰ বাই 16 × 16 ইজ, এইটোৰ শুদ্ধ অপশ্যনটো হ'ব 0.32, অপশ্যন বি। ঠিক তেনেকুৱা 3 নম্বৰ প্ৰশ্নটো আছিলে কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক? এইটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, উৰিষ্যা। 4 নম্বৰ প্ৰশ্ন বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছিল? এইটো সকলোৱে জানে, অপশ্যন বি, 5 বাৰ। 5 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, চেকোস্লোভাকিয়া। 6 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনগৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ, গুলজাৰ। 7 নম্বৰ প্ৰশ্ন এজন মানুহে পিৰ পৰা কিউলৈ অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰে আৰু তাৰ পিছত 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ্ৰস্বতম পথেৰে পুনৰ পিলৈ ঘূৰি আহে। মানুহজনে অতিক্ৰম কৰা পথৰ মুঠ দৈৰ্ঘ্য হ'ব অপশ্যন আচলতে বি হ'ব লাগে 2π + 4 কিলোমিটাৰ, 2π + 4 কিলোমিটাৰ। তাৰপিছত 8 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা? অপশ্যন ডি, গ্ৰেমি এৱাৰ্ডছ। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো আছে মাৰ্ক দ্য কাৰেক্ট ৱাৰ্ড এ চিনোনিম অফ এফ্লুৱেণ্ট। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ৱেলডি। অৰ্থাৎ 10 নম্বৰ প্ৰশ্ন কোনখন নগৰীত পদ্মনাভস্বামী মন্দিৰ অৱস্থিত? তিৰুৱনন্তপুৰম। 11 নম্বৰ প্ৰশ্ন গ্ৰীডত থকা @ চিহ্নটোৱে কিহে প্ৰতিস্থাপন কৰে 100? অপশ্যন বিটো হ'ব শুদ্ধ অপশ্যন 184। তাৰপিছত 12 নম্বৰ প্ৰশ্ন এক 6-পিঠীয়া পাশাগুটিত বিন্দুসহ এনেদৰে আছে যাতে প্ৰতি বিপৰীত পিঠিৰ বিন্দুৰ মুঠ যোগফল সদায় সমান। নিম্নলিখিত কোনজোৰা বিন্দু সংখ্যা পৰস্পৰ বিপৰীত পিঠিত নাই? অপশ্যন এ শুদ্ধ 1, 4। 13 নম্বৰ প্ৰশ্ন কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ থৰ মৰুভূমি অঞ্চল? তাৰপিছত 14 নম্বৰ প্ৰশ্ন মিটেল 24 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা দাতৱীয় গোলকক কাটি সমানে 8 ভাগ কৰা হ'ল আৰু ইয়াৰে এভাগক পুনৰ এক গোলকৰ আকৃতিত গলাই লোৱা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব অপশ্যন এ শুদ্ধ 12 চেণ্টিমিটাৰ। 15 নম্বৰ প্ৰশ্ন বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্যৰ মুক্তপিদাৰ সাম্ৰাজ্য আছিল? অপশ্যন বি, কাশ্মীৰ অঞ্চল। 2ৰে হৰণ কৰিলে 1 ভাগশেষ পাব পৰা, 3ৰে হৰণ কৰিলে ভাগশেষ 2 পাব পৰা, 4ৰে হৰণ কৰিলে ভাগশেষ 3 পাব পৰা সংখ্যাবোৰৰ ন্যূনতম স্বাভাৱিক সংখ্যাটো হৈছে 23, অপশ্যন এ। তাৰপিছত 17 নম্বৰ প্ৰশ্ন কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত? ভস্মাচল। 18 নম্বৰ প্ৰশ্ন 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হ'ল। বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল চেণ্টিমিটাৰ স্কোয়াৰ এককত হ'ব। অপশ্যন এ 3π। তাৰপিছত 19 নম্বৰ প্ৰশ্ন দ্বৈত প্ৰণালীৰ দুটা সংখ্যা 11 আৰু 10ৰ যোগফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে প্ৰাপ্ত সংখ্যাটো 101, অপশ্যন এ শুদ্ধ। তাৰপিছত 20 নম্বৰ প্ৰশ্ন which word would you replace for the underlined word as to reverse the meaning of the sentence food in this hotel is worse than that provided at our hostel? Option B, better. 21 নম্বৰ প্ৰশ্ন এগৰাকী আইতাই বনভোজত ৰান্ধি আছিল। বনভোজটোত চামিল আছিল আইতাগৰাকীৰ পুত্ৰ আৰু পুত্ৰবধূ নিজ নিজ পত্নীৰে সৈতে তেওঁলোকৰ 4জন পুত্ৰ। 4 পুত্ৰৰ প্ৰতিজনৰে এজনকৈ পুত্ৰ আৰু 2জনকৈ জীয়াৰী। বনভোজটোত মুঠতে মহিলাৰ সংখ্যা কিমান আছিল? অপশ্যন চি 14।
22 নম্বৰ প্ৰশ্ন সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখে অপশন এ দেৱকান্ত বৰুৱা 23 নম্বৰ প্ৰশ্ন সৰল কৰক √51 plus √134 plus 5 √42 plus √16 plus √9 শুদ্ধ অপশনটো হ'ব অপশন সি 8 24 নম্বৰ প্ৰশ্ন প্ৰদত্ত পাঁচটা সংখ্যা হৈছে 736 269 958 219 793 প্ৰতিটো সংখ্যাৰ অংককেইটাৰ অধুক্ৰমত সজোৱাৰ পিছত সৰ্বোচ্চ আৰু সৰ্বনিম্ন সংখ্যাকেইটাৰ মাজৰ পাৰ্থক্যৰ মান হ'ব অপশন এ 222 অৰ্থাৎ 222 25 নম্বৰ প্ৰশ্নত নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল অপশন বি হিউৱেন চাং অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল অপশন এ বাঁহ তাৰপিছত 27 নম্বৰ IPL 2023ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ গৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল এটো সকলোৱে জানে অপশন এ গুৱাহাটী তাৰপিছত 28 নম্বৰ প্ৰশ্ন 1 plus 1 plus 2 root 2 plus 3 root 2 divided by 2 plus 6 root 3 plus 4 root 2 ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন সি 3/2 তাৰপিছত 29 নম্বৰ প্ৰশ্ন যে 5 8 13 20 31 40 53 শৃংখলাৰ অশুদ্ধ পদটো চিনাক্তকৰণ এটো শুদ্ধ অপশনটো হ'ব 31 তাৰপিছত 30 নম্বৰ য'ত টয়োটাৰ মুখ্য কাৰ্যালয় অৱস্থিত অপশন ডি জাপান তাৰপিছত 31 যদি 1ৰ পৰা nলৈ স্বাভাৱিক সংখ্যাবোৰৰ পূৰণফল pn ৰে সূচিত কৰে তেন্তে p1 plus p2 plus p3 plus p4 ৰ মান হ'ব অপশন বি 33 তাৰপিছত 32 নম্বৰ দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য অপশন বি গুজৰাট 33 নম্বৰ প্ৰশ্ন কোনো এক জ্যামিতিক চিত্ৰত সমকোণত ছেদ কৰাকৈ দুযোৰ সমান্তৰাল ৰেখাখণ্ড আছে ইয়াৰে এযোৰৰ প্ৰতিটোৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ আনযোৰৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ যদি দীঘলযোৰৰ বাহুবোৰৰ প্ৰতিটোক 2 সেন্টিমিটাৰকৈ বৃদ্ধি আৰু চুটিযোৰৰ প্ৰতিটোক 2 সেন্টিমিটাৰকৈ হ্ৰাস কৰা হয় তেন্তে নিম্নলিখিত কোনটো উক্তি শুদ্ধ হ'ব অপশন এ চিত্ৰটোৰ ক্ষেত্ৰফল হ্ৰাস পাব 34 নম্বৰ প্ৰশ্ন দুটা ঘণ্টা এ আৰু বি এ ঘণ্টাটো প্ৰতি 30 মিনিটৰ মূৰে মূৰে আৰু বি ঘণ্টাটো প্ৰতি 25 মিনিটৰ মূৰে মূৰে বাজি উঠে যদি দুটা ঘণ্টাই 6 am একেলগে বাজি উঠিছিল তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠাৰ ঠিক পৰৱৰ্তী সময়টো হ'ব 8:30 am অপশন বি শুদ্ধ 35 নম্বৰ প্ৰশ্ন কোনখন দেশে সুয়েজ খাল নিয়ন্ত্ৰণ কৰে অপশন সি ইজিপ্ত 36 যদি cos theta 5/13 তেন্তে sin theta মান হ'ব 12/13 অপশন সি তাৰপিছত নিম্নলিখিত কোনটো উক্তি শুদ্ধ সিকিমৰ সীমা অসমৰ সৈতে স্পৰ্শ কৰে ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন বি সিকিম অসমৰ পশ্চিম দিশত অৱস্থিত তাৰপিছত 38 নম্বৰ প্ৰশ্নৰ কোনটো শুদ্ধ যে নিম্নলিখিত কোনটো চিত্ৰই আমাৰ সমাজৰ লেখক শিক্ষক আৰু সংগীতজ্ঞসকলক সৰ্বোত্তমভাৱে প্ৰতিনিধিত্ব কৰে ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন ডি তাৰপিছত আছে 39 নম্বৰ প্ৰশ্ন 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে এটো জানে সকলোৱে জাষ্টিস ৰঞ্জন গগৈ অপশন বি 40 নম্বৰ 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন এটো অপশন ডি ভলোদিমিৰ জেলেনস্কি তাৰপিছত 41 নম্বৰ প্ৰশ্ন জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে অপশন এ পীৰ পাঞ্জাল পৰ্বতমালা ভিলেজ ৰকষ্টাৰৰ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন অপশন এ শুদ্ধ ৰীমা দাস তাৰপিছত 43 নম্বৰ প্ৰশ্ন 1 or 1% আৰু 2% আৰু 3% সমান হ'ব অপশন ডি 0.14 তাৰপিছত 44 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা অপশন সি সুশীল কুমাৰ তাৰপিছত 45 নম্বৰ কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধলানি সংঘটিত হৈছিল অপশন এ ব্ৰিটিছ সিংহাসন
বিকল্পৰ তালিকাত কোনটো অমিল এটো অধ্যায় আকতা হুচি সকলোৰ মিল আছে কিন্তু অমিলটো হ'ব অপশন ডি কিতাপ 47 যদি সেটাৰ্ন আৰু টি জাটসম হিচাপে কোড কৰা হয় তেন্তে সদৃশ সূত্ৰৰে ইউৰেনাছক কেনেদৰে কোড কৰা হ'ব ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন বি ভি কিউ বি এম ভি আৰ তাৰ পিছত 48 নম্বৰ প্ৰশ্ন which of the following is best depicted by the diagram option A cat fat rat তাৰ পিছত 49 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই অপশন সি হিৰেন ভট্টাচাৰ্য অপশন 50 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয় অপশন সি বক্সাইট 51 নিম্নলিখিত কোনটো স্থানত আইপিএল মেচসমূহ অনুষ্ঠিত নহয় অপশন সি পাটনা 52 নম্বৰ প্ৰশ্ন দ্বিঘাত সমীকৰণ 2x² - 5x + 3 = 0 সমাধান কেইটাৰ যোগফল হ'ব 5/2 অপশন সি শুদ্ধ উত্তৰ 53 যোৱাকালি সূৰ্যোদয়ৰ ঠিক পিছতে ৰাজীৱে সমীৰক লগ পাই কথা পাতি থাকোতে ৰাজীৱে লক্ষ্য কৰিলে যে সমীৰৰ ছাটো ৰাজীৱৰ সোঁহাতৰ ফালে আছে সমীৰে কোন দিশত মুখ কৰি আছিল এটো শুদ্ধ অপশনটো হ'ব অপশন এ দক্ষিণ 54 নম্বৰ Which sport did P.T. Usha play? তো P.T. Usha খেলা খেলখনৰ নাম হ'ব অপশন এ এথলেটিক্স তাৰ পিছত 55 rearrange the following components to form a correct sentence ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন সি অৰ্থাৎ টু ফাৰ্ষ্টত হেয়াৰ উই আৰ স্ট্ৰলিং তাৰ পিছত 4 নম্বৰ on the surface of the moon তাৰ পিছত 1 নম্বৰ where no man had তাৰ পিছত 3 নম্বৰ ever set foot before 56 নম্বৰ প্ৰশ্ন √225/729 - √25/144 - √16/81 = হ'ব অপশন ডি -11/36 57 নম্বৰ প্ৰশ্ন কোন বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়ৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক বোলা হয় অপশন এ অভিযোগ নামা বা এমপিচমেন্ট তাৰ পিছত 58 নম্বৰ আইডেন্টিফাই দ্য কাৰেক্ট স্পেলড ওয়ার্ড ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন এ কনজাৰভেশ্যন তাৰ পিছত 59 মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক অপশন ডি হকি 60 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা অপশন ডি থুৰিয়া 61 কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল অপশন ডি ইটালী তাৰ পিছত 62 যে 5,123 9,635 9,810 হেশ তো এই হ্যাশট্যাগৰ ঠাইত কিহে প্ৰতিস্থাপন কৰিব অপশন সি টু শুদ্ধ অপশন 6 63 নম্বৰ কোৱেশ্চন কোনো এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি পায় নগৰখনৰ বৰ্তমান জনসংখ্যা 10,000 হলে 3 বছৰৰ অন্তত নগৰখনৰ মুঠ জনসংখ্যা হ'ব অপশন এ 13,310 64 নম্বৰ দ্বিঘাত সমীকৰণ 2x² - 5x + 6 ৰ সমাধান কেইটাৰ পূৰণফল হৈছে এৰ শুদ্ধ অপশনটো হ'ব অপশন বি 3 তাৰ পিছত 65 কিৰা আৰু গু কোন দেশৰ জাতীয় সাজ পোছাক অপশন সি ভুটান তাৰ পিছত 66 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ অপশন ডি গীতা তাৰ পিছত 67 এই যেটো চিত্ৰ দিয়া আছে তাতে প্ৰদত্ত চিত্ৰৰ কোনটো অংশই প্ৰশিক্ষণৰ বাবে পঠিয়াব লগা বিবাহিত পৰিচাৰিকাক প্ৰতিনিধিত্ব কৰিব ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন বি 4 তাৰ পিছত 68 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য এটোৰ শুদ্ধ অপশনটো হ'ব অপশন এ হাৱাই 69 নম্বৰ প্ৰশ্ন কোনো নটা পৰ্যবেক্ষণৰ গড়মান 9 প্ৰথম পাঁচটাৰ গড়মান 10 শেষৰ পাঁচটাৰ গড়মান 8 পঞ্চম পৰ্যবেক্ষণৰ মান কি আছিল ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন সি 9 70 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক তো এইটোৰ শুদ্ধ অপশনটো হ'ব অপশন ডি আয়ুৰ্বেদ 70 নম্বৰ প্ৰশ্ন গ্ৰাইড এণ্ড
প্ৰিজুডিচ খন কোনে লিখিছিল শুদ্ধ অপশ্যনটো হ'ব জেন অষ্টিন 72 নম্বৰ প্ৰশ্ন কোনবিধ খেলত মনালিসা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল অপশ্যন ডি টেবুল টেনিছ তাৰপিছত 73 which word would substitute the marked option the zebra strips on roads are for crossing by people who are walking option A to শুদ্ধ pedestrian তাৰপিছত অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত অপশ্যন এ বিনন্দ চন্দ্ৰ বৰুৱা 75 নম্বৰ কুৱেশ্যন নিম্নলিখিত কোন সমূহৰ কোনটো শুদ্ধ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 70% ভাগ পানীৰে আৱৰি আছে 76 in which city is Dalal Strait located শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মুম্বাই 77 হৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাজ্যৰ কোন অপশ্যন এ ঔৰংজেব 78 Identify the correct definition of verb option C action words 72 trophies 79 নম্বৰ প্ৰশ্ন এটা দলত থকা কেইজনমান ল'ৰাৰ মাজত 72 সংখ্যক ট্ৰফি বিতৰণ কৰা হ'ল দলৰ প্ৰতিজন ল'ৰাৰ ভাগত পৰা ট্ৰফিৰ সংখ্যা দলত থকা মুঠ ল'ৰাৰ সংখ্যাৰ দুগুণৰ সমান দলটোত থকা ল'ৰাৰ মুঠ সংখ্যা হ'ব অপশ্যন এ 6 80 নম্বৰ প্ৰশ্ন which of the following is a collective noun of ships option D fleet 81 চাণক্য কোন গৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল অপশ্যন সি চন্দ্ৰগুপ্ত মৌৰ্য 82 নম্বৰ প্ৰশ্ন ভৱেন্দ্ৰ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে অপশ্যন ডি অগ্নিস্নান 83 নম্বৰ প্ৰশ্ন টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল অপশ্যন সি কোৰিয়া 84 কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে মাইকেল ফেলপছ অপশ্যন বি তাৰপিছত 85 কোন গৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত অপশ্যন বি হৰিবংশ ৰায় বচ্চন 86 নম্বৰ প্ৰশ্ন 50 জন শিক্ষাৰ্থীৰ এটা শ্ৰেণী পৰীক্ষাৰ 100 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ হৈছে 45.5 পুনৰীক্ষণত দেখা গ'ল যে এটা তথ্য অন্তৰ্ভুক্তিত 85ৰ ঠাইত ভুলকৈ 58 বুলি নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে শ্ৰেণীটোত প্ৰাপ্ত নম্বৰৰ শুদ্ধ গড় মান কিমান হোৱা উচিত হ'ব শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 46.04 তাৰপিছত 87 নম্বৰ প্ৰশ্ন বৰ্তমান ভাৰতৰ কোনবিধৰ গণতন্ত্ৰ প্ৰচলিত অপশ্যন বি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ 88 নদী এখনে চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক বোলা হয় অপশ্যন সি অশ্ব ঘোঁৰা ৰথ 89 দুটা দ্বৈত প্ৰণালীৰ 101 আৰু 10ৰ পূৰণফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে হ'ব অপশ্যন ডি 1110 তাৰপিছত 90 নম্বৰ প্ৰশ্ন এজন মানুহে বছৰি 6% সৰল সুতত 1 লাখ টকা 2 বছৰৰ বাবে ধাৰলৈ ল'লে আৰু বছৰি 6% চক্ৰবৃদ্ধি সুতত 2 বছৰৰ বাবে সেই ধন বিনিয়োগ কৰিলে ধাৰলৈ লোৱা ধন সুতে মূলে পৰিশোধ কৰাৰ পাছত মানুহজনে অৰ্জন কৰা মুঠ লাভৰ পৰিমাণ হৈছে অপশ্যন বি 120 টকা 91 নম্বৰ প্ৰশ্ন কোন দুখন মহাদেশৰ মাজত ভূমধ্যসাগৰ অৱস্থিত অপশ্যন বি ইউৰোপ আৰু আফ্ৰিকা 92 নম্বৰ প্ৰশ্ন আইচিচি পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি বৰ্তমান টুৰ্ণামেণ্টত ইংলেণ্ডে এই কাপ জয়লাভ কৰিছিল তাৰপিছত 93 নম্বৰ প্ৰশ্ন যে the invigilator could not detect that the two boys were exchanging notes under his nose. What is the meaning of the marked portion that is under his nose? Your meaning to option B, right in front. তাৰপিছত 94 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কানাডা 95 নম্বৰ প্ৰশ্ন অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় অপশ্যন সি সমথিৰা বা অৰেঞ্জ 96 নম্বৰ প্ৰশ্ন কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে চীন আৰু মংগোলিয়া অপশ্যন ডি 97 নম্বৰ প্ৰশ্ন ডোৰেমন কি অথবা কোন অপশ্যন ডি এটা কাৰ্টুন চৰিত্ৰ তাৰপিছত 98 নম্বৰ
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক অপশ্যন ডি মালয়েছিয়া তাৰপিছত 99 নম্বৰ প্ৰশ্ন a/b = 4/3 তেন্তে 6a + 2b / 4a - 2b ৰ মান হ'ব অপশ্যন এ শুদ্ধ 3 তাৰপিছত 100 নম্বৰ প্ৰশ্ন জানুৱাৰী was the dash month last year c coldest month 101 প্ৰশ্ন তিনিটা সংখ্যা a b আৰু c এনেদৰে আছে যতে a আৰু b ৰ গসাউ b আৰু c ৰ গসাউৰ সৈতে সমান তেন্তে যদি a আৰু b ৰ লসাগু b আৰু c ৰ লসাগুৰ 3 গুণ হয় তেন্তে c/a হ'ব অপশ্যন বি 3/1 102 নম্বৰ প্ৰশ্ন √0.09 প্লাছ √1.69 ৰ মান হ'ব অপশ্যন বি 1.6 তাৰপিছত উমৈহতীয়া চানিকে অনুসৰণ নকৰা জোৰাটো চিনাক্ত কৰিব লাগে 6 অক্সিজেন 5 আৰ্গন 7 কেডমিয়াম তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 8 ব্ৰমিন 104 নম্বৰ প্ৰশ্ন এজন মানুহে এক্স হাৰত এক সংখ্যক সামগ্ৰী ক্ৰয় কৰিলে দোকানীজনে তেওঁক মুঠ এক্স পৰিমাণৰ ৰেহাই প্ৰদান কৰাৰ পিছত তেওঁ 156 টকা পৰিশোধ কৰিলে ৰেহাই প্ৰদানৰ পাছত প্ৰতিটো সামগ্ৰীৰ ক্ৰয় মূল্য হৈছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 12 105 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ অপশ্যন ডি টুকাৰী তাৰপিছত 106 নম্বৰ প্ৰশ্ন কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি সামগ্ৰী আৰু সেৱা কৰ তাৰপিছত 107 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো অশুদ্ধভাৱে জোৰা মিলোৱা হৈছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব তৃতীয় শ্ৰেণীৰ লিভাৰ বাদাম ভঙা যন্ত্ৰ বা ক্লাছ 3 লিভাৰ নিউট্ৰো নাট ক্ৰেকাৰ তাৰপিছত 108 নম্বৰ প্ৰশ্ন যে 1 সেন্টিমিটাৰ বাহুযুক্ত এক সুষম গুণকত পাব পৰা দীৰ্ঘতম কৰ্ণৰ দৈৰ্ঘ্য অপশ্যন ডি √3 সেন্টিমিটাৰ 109 নম্বৰ প্ৰশ্ন আইডেন্টিফাই দ্য প্ৰপাৰ নাউন ইন দ্য ফলোইং লিষ্ট প্ৰপাৰ নাউন ইয়াৰ ভিতৰত হ'ব অপশ্যন ডি পেচিফিক ওচেন 110 যদি a + b ৰ অৰ্থ a2 আৰু a2 b ৰ উত্তৰ দিশত আছে a% b ৰ অৰ্থ a b ৰ পূব দিশত আছে a - b ৰ অৰ্থ a b ৰ পশ্চিমত আছে তেন্তে নেপচুন পাৰ্চেন্ট শনি প্লাছ ইউৰেনাছ মাইনাছ বৃহস্পতিত নেপচুন আপেক্ষে ইউৰেনাছ কোনটো দিশত অৱস্থান কৰিব ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দক্ষিণ পশ্চিম বা সাউথ ৱেষ্ট 111 নম্বৰ প্ৰশ্ন এটা টেংকি 6ডাল পাইপৰ সহায়েৰে 80 মিনিটত পূৰ্ণ কৰিব পাৰি টেংকিটো 8ডাল পাইপৰ সহায়েৰে পূৰ্ণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 45 মিনিট 112 নম্বৰ প্ৰশ্ন ডক্টৰ বেজবৰুৱা বোলছবিৰ 169 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল অপশ্যন এ নিপন গোস্বামী 113 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয় শুদ্ধ অপশ্যনটো হ'ব পুলেলা গোপীচান্দ 114 নম্বৰ প্ৰশ্ন টি আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ফুটবল 115 নম্বৰ প্ৰশ্ন ইয়াৰে আইডেন্টিফাই দ্য ৱাটাৰ ৰিফ্লেকশ্যন অফ দ্য গিভেন ফিগাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি তাৰপিছত 116 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি শেষ পৃষ্ঠা 117 নম্বৰ প্ৰশ্ন যে -46ক 3ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষটো হ'ব অপশ্যন বি -1 118 নম্বৰ প্ৰশ্ন যে আইডেন্টিফাই দ্য কাৰেক্ট মিৰৰ ইমেজ অফ দ্য ফিগাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তাৰপিছত 119 নম্বৰ প্ৰশ্ন যে তথ্যগোট 1 0 -5 3 0 -2 4 6 -4 1 2 ৰ গড় আৰু মাধ্যমৰ পূৰণফল হ'ব শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 6/11 তাৰপিছত 120 নম্বৰ প্ৰশ্ন আমাৰ মুখত থকা লালতীয়া নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে অৰ্থাৎ ভাঙনত সহায় কৰে অপশ্যন এ শ্বেতসাৰ তাৰপিছত if sin theta equal to cos theta then the value of 1 plus tan theta is option B 2 তাৰপিছত 22 নম্বৰ প্ৰশ্ন যদি শংকুৰ ভূমিৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ ইয়াৰ উচ্চতা 9 সেন্টিমিটাৰ শংকুটোৰ আয়তন হৈছে 48 পাই সেন্টিমিটাৰ কিউব
123 প্ৰশ্ন নিম্নলিখিত কোনখন দেশক ভূমধ্যসাগৰে স্পৰ্শ নকৰে শুদ্ধ অপশ্যনটো হ'ব পৰ্তুগাল 124 নম্বৰ প্ৰশ্ন জুঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰহা 125 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজত তিনিটা কোণৰ মান 1:3:5 অনুপাতত আছে ত্ৰিভুজটোৰ বৃহত্তম কোণৰ মান হ'ব অপশ্যন ডি 100 126 নম্বৰ প্ৰশ্ন previous climbers had cut steps in the ice ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব steps had been cut in the ice অৰ্থাৎ ইয়াৰ প্ৰশ্নটো আছিলে পেছিভ ভইচত নিব লাগে তাৰপিছত 127 নম্বৰ প্ৰশ্নটো পেছিভ ভইচত কি হ'ব এইটো শুদ্ধ অপশ্যনটো হ'ল যে প্ৰশ্নটো আছিলে no one can do anything unless someone gives us more information অপশ্যন বি শুদ্ধ nothing can be done unless we are given more information 128 নম্বৰ প্ৰশ্ন which word from the following is similar to bacon ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব সি motion 129 নম্বৰ প্ৰশ্ন which of these words is closest in meaning to the word keen শুদ্ধ অপশ্যনটো হ'ব relative অপশ্যন ডি তাৰপিছত reading the following sentence 130 আৰু 131 and try to choose the best definition for the italicized word searching for context clues in the sentence the new shipping and receiving building is an expansive facility large enough to meet our growing needs here asalte expansive meaning to hobo asalte the spacious tarbisot Mr. Powers has so gullible that he believed even the most outlandish excuses of his insync employees so gullible definition hobo naib option b তাৰপিছত এই পেছেজটো পঢ়ি পেলাই অৰ্থাৎ টুডে বাইসাইকেলছ আৰ এলেংথলি সিম্পল মেচিনছ এইটো গোটেইখিনি পঢ়ি পেলাই তলৰবিলাকৰ আনসাৰ দিব লাগে তো মই ডাইৰেক্ট আনসাৰখিনি কৈ দিছোঁ ৰিড দ্য ফলোইং সেন্টেন্স ফ্ৰম দ্য ফোৰ্থ পেৰাগ্ৰাফ 10 years later James Starley an English inventor made several innovations that revolutionized bicycle design as it is used in the sentence the underlined word revolutionized means option B to hobo changed drastically তাৰপিছত 133 নম্বৰ প্ৰশ্ন the first person to use a gear system on bicycles was এটো ওপৰৰ প্যাৰাগ্ৰাফৰ পৰা আহিছে জেমছ ষ্টাৰ্লি which of the following statements from the passage represents the writer's opinion represent kora statement to whole option A the safety bicycle would look familiar to today's cyclists 135 number প্রশ্ন Macmillan added iron rims to the tires of his bicycle too would the option to make the tires last longer choose the correct pair to fill up the blanks he put some dash on the hinge so that it should not dash here would the option to oil squeak option A everyone admired dash his courage do no word required option D to hobo শুদ্ধ উত্তৰ অৰ্থাৎ ইয়াত কোনো শব্দৰ প্ৰয়োজন নহয় find the analogy to the relation between the words from those given below on the basis of the indicative uppercase word pair preceding the choices শুদ্ধ অপশ্যনটো হ'ব self bookcase ইয়াৰ উত্তৰ অপশ্যনটো হ'ব অপশ্যন C bench chair তাৰপিছত 139 নম্বৰ কোৱেশ্চন এই পেছেজটো পঢ়িব লাগে আৰু তলত এটা প্ৰশ্ন আছে যে লাইট পলিউশনৰ ওপৰত the passage implies that the most serious damage done by light pollution is to our dash questioning spirit option D তাৰপিছত this applicable was written dash a pen উত্তৰ অপশ্যনটো হ'ব with a pen তাৰপিছত আৰু এটা পেছেজ 141 143 একেটা আনসাৰ দিব লাগিব ৰিয়েলিটি for human beings or oporot ase to etu sabo proshno hol in the context of the passage which of the following does not serve as a symbol শুদ্ধ option to option D culture shock তাৰপিছত how is reality defined as in the passage reality keneke define kora hoise passage to শুদ্ধ option to option A meaning in the context of the topic of the passage when do we feel lost or frightened here the option to when we slip outside the symbolic web of culture তাৰপিছত 144 number question put the verb in brackets into the present perfect tense and fill the space by repeating the auxiliary
where you be I be to the dentist শুদ্ধ অপশ্যনটো হ'ব have you been I have been তাৰপিছত 145 what would be the synonym for the word educeৰ synonym অপশ্যনটো হ'ব শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি illicit তাৰপিছত 146 choose the sentence that correctly communicates the meaning in the following sentence শুদ্ধ অপশ্যনটো হ'ব Borua was usually able to catch the 6:35 train from Guwahati তাৰপিছত আৰু এটা পেছেজ পঢ়িব লাগে অকাপিৰ ওপৰত ফৰেষ্ট মেমেল অফ চেন্ট্ৰেল আফ্ৰিকা তো ইয়াৰ প্ৰশ্নবিলাক চাব 147 Okapi stay within the forest interior the passage relates this to the dash of the Okapi ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব scarcity option A the word hide in the first paragraph means ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব skin option C তাৰপিছত 149 zoologists assume that okapis are released and they respect the freshland borders it means ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব none of the above তাৰপিছত the function of the third paragraph is to ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব explain why okapis appear to be rare তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ সলিউশন 150টা প্ৰশ্নৰ উত্তৰে মই দিছো গতিকে আপোনালোকে মিলাই ল'ব আপুনি কিমান পালে পৰীক্ষাটোত এনেকুৱা ভিডিও আৰু পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিওটো যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিব থ্যাংক ইউ